নমস্কাৰ, আমাৰ ডেইলি MCQ প্ৰেক্টিচলৈ স্বাগতম। আজি আমি আকৌ 20টা কুৱেশ্যন আলোচনা কৰিম। এতিয়ালৈকে যোনে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব। আচলতে আপোনালোকে ভাল ভিডিঅ'বোৰ কেতিয়াও নাচায় আৰু সদায় মানে কিবা এণ্টাৰটেইনমেণ্ট পাৰ্পজত বিচাৰে আৰু যেতিয়া এক্সামৰ ওচৰ চাবে তেতিয়া পঢ়িব বিচাৰে। কিন্তু পঢ়িবলৈ হ'লে যদি এক্সাম এটা পাছ কৰিবলৈ হয় তেতিয়াহ'লে এতিয়াৰ পৰাই পঢ়িব লাগিব, নহ'লেতো কেতিয়াও এক্সামটো পাছ নহয়। গতিকে যেতিয়া হাতত সময় আছে তেতিয়া পঢ়ি লওক, আৰু যেতিয়া হাতত সময় নাই তেতিয়াতো যিমান পঢ়িও আপোনালোকে এক্সামটো পাছ নহয়, পিছত 1 নম্বৰ 2 নম্বৰ কাৰণে থাকি যায়, আৰু পিছত যদি বেলেগক দুখ দিয়ে নিজক দুখ দিয়ে আকৌ পস্তাৱা হয়। গতিকে সেইবোৰ কৰাতকৈ এতিয়াৰ পৰা পঢ়ক ভাল কৰে। ঠিক আছে, আমাৰ আজি যোনটো MCQ ছেশ্যন আছে, ইয়াৰ আগতো আমি 20টা কুৱেশ্যন চালোঁ, আজি আমি আৰু 20টা কুৱেশ্যন চাম। এইটো ডেইলি MCQ প্ৰেক্টিচ ভিডিঅ' হয়। ঠিক আছে, নিজে নিজে কৰিব চাব কেইটা পাৰিছে কেইটা পৰা নাই। এইটো যোনখন NCERT নহয়, আচলতে SCERT বুক আছে আৰু চেবাৰ বুক আছে ক্লাছ 8, 9, 10, তাৰ পৰাই এই কুৱেশ্যনবোৰ উঠাই লোৱা অনা হৈছে। তাৰ যোনখিনি লেচন আছে লেচনখিনিৰ মাজৰ পৰাই সেই কুৱেশ্যনবোৰ অনা হৈছে, আৰু ভিতৰৰ পৰাই কুৱেশ্যন আহে। যোনখিনি কমন কুৱেশ্যন সেইবোৰ কমন কুৱেশ্যন আজিকালি পৰীক্ষাত নাহে, আৰু যোনখিনি কমন নহয় সেইখিনিহে আজিকালি পৰীক্ষাত আহে, আৰু সেই আনকমনকেইটা কৰিহে আপোনালোকে পৰীক্ষাত পাছ হ'ব পাৰিব। গতিকে চাই যাওক, আনকমন কুৱেশ্যন বহুত পাব ইয়াত, যোনবোৰ আগতে ৰিপিটেড অহা নাই। কাৰণ এতিয়াতো ৰিপিটেড কুৱেশ্যন বেছিভাগ নিদিয়ে, যোনবোৰ আপোনালোকে কেতিয়াও শুনি পোৱা নাই তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰহে দিয়ে, একদম ভিতৰৰ বাছি দিয়ে। গতিকে এই যোনবোৰ MCQ ছেশ্যনবোৰ বনোৱা হৈছে সেইবোৰ ভিতৰৰ কুৱেশ্যনবোৰে বাছি বনোৱা হৈছে, আৰু কিছুমান আপোনালোকৰ যোনবোৰ বেছিক কুৱেশ্যন এইবোৰ জানিব লাগে সেইবোৰ কুৱেশ্যনো আছে। গতিকে প্ৰেক্টিচটো কৰি আপোনালোকে ভাল পাব আৰু নিজে কৰিব চাব। ঠিক আছে, তলত ওপৰত কুৱেশ্যনো থাকিব, তলত আনচাৰকেইটা থাকিব অপশ্যনসমূহৰ মাজত। মই আনচাৰটো কোৱাৰ আগতে নিজে এবাৰ কৰিব চাব, আৰু কিমানটা কৰিব পাৰিছে সেয়া জনাব। গতিকে প্ৰথম কুৱেশ্যনটো হৈছে, ৱেন ডিড দ্য মহাত্মা গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া ফ্ৰম চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী, আমি সকলোৱে জানো যে চাউথ আফ্ৰিকাত আছিলে মহাত্মা গান্ধীয়ে, তাৰ পৰা কেতিয়া ভাৰতলৈ গুচি আহিছিল, ৰিটাৰ্ণ হৈছিল, সেইটো আছিল অপশ্যন বি, 1915ত। গতিকে গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া ইন 1915 আফটাৰ দ্য ফাইটিং ফৰ ইণ্ডিয়ান ৰাইটছ ইন চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাত সত্যাগ্ৰহ কৰাৰ পিছত ইণ্ডিয়ালৈ ঘূৰি আহিছিল। হোৱাট ৱাজ দ্য ৰোলেট এক্ট অফ 1919? যোনটো 1919 চনত ৰোলেট এটা আহিছিলে। ইয়াত আপোনাৰ 3টা বস্তু পাই গৈছে। ৰোলেট এক্ট কেতিয়া আহিছিলে গম পাই গ'ল, 1919 চনত, আৰু সেই বস্তুটো কি আছিলে সেইটো গম পাব। গতিকে এটা কুৱেশ্যন যেতিয়া কৰিব আপোনালোকে 3টা 4টা কুৱেশ্যন আপোনালোকৰ লগত সোমাই থাকিব। ঠিক আছে, গতিকে ৰোলেট এক্টটো কি আছিলে? এইটো আছিলে এটা ডিটেনশ্যন উইদাউট ট্ৰায়েল। ঠিক আছে, দ্য ৰোলেট এক্ট এলাউড দ্য ব্ৰিটিছ টু ডিটেইন দ্য ইণ্ডিয়ান পলিটিকেল প্ৰিজনাৰ্ছ উইদাউট ট্ৰায়েল। মানে ইণ্ডিয়াৰ মানুহখিনিক যোনে মানে ফ্ৰীডম ফাইটিং কৰিছিলে সেইটো টাইমত, একো মানে ট্ৰায়েল নোহোৱাকৈ ডাইৰেক্ট মানে কি কৰিব পাৰিব, ডিটেনশ্যন কৰিব পাৰিব। ঠিক আছে, ট্ৰায়েল নোহোৱাকৈ মানে আচলতে এতিয়া কি হয়, আপোনালোকক পুলিচে প্ৰথমতে ধৰিব, হয় নাই, ধৰি কিনি আপোনালোকক ট্ৰায়েলক DC ওচৰত লৈ যোৱা যাব। তাৰপিছত আপোনালোকক ট্ৰায়েল হ'ব। ট্ৰায়েলত আপোনালোকে যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে আপোনালোকে জেল পাব। কিন্তু এইটো এখন এনেকৈ আইন অনা হৈছিল, একো উকিল নাছিল, হাঁ, উকিলৰ লগত একো লিংকে নাই। আপুনি যদি আপোনাক কোনো ধৰণৰ কামত মানে ডাইৰেক্ট ডিটেনশ্যন কৰিব পুলিচে, মানে উইদাউট এনি ট্ৰায়েল। ঠিক আছে, তো সেইটো আছিল ৰোলেট এক্ট। তাৰপাছত আছে 23 কুৱেশ্যন নম্বৰ, হোৱাট ৱাজ সত্যাগ্ৰহ মিন? সত্যাগ্ৰহ মানে কি আছিল? সত্যাগ্ৰহটো আছিল এটা নন ভাইলেঞ্চ মুভমেণ্ট। ঠিক আছে, হয় নাই? গতিকে এইটো হ'ব নন ভাইলেণ্ট ৰেজিষ্টেঞ্চ এণ্ড ট্ৰুথ। তো সত্যাগ্ৰহ মিনছ দ্য ট্ৰুথ ফ'ৰ্চ। ঠিক আছে, সত্য পথত থাকি যোনে আন্দোলন কৰে সত্যাগ্ৰহ। ঠিক আছে, সেইটোৱে দ্য গান্ধীজ প্ৰিন্সিপাল অফ দ্য নন ভাইলেণ্ট ৰেজিষ্টেঞ্চ। যোনটো গান্ধীৰ নন ভাইলেণ্ট পলিচি আছিল, তাৰে এটা প্ৰিন্সিপাল আছিল সত্যাগ্ৰহ। তাৰপিছত আছিল, হুৱেন ডিড দ্য জালিয়ানৱালা বাগ মাছাকাৰ অকাৰ? জালিয়ানৱালা বাগ হত্যাকাণ্ড কোন চনত হৈছিল সেইটো আমি জনাটো দৰকাৰ। কেতিয়া আছিল? সদায় মানুহৰ কনফিউজ লাগে 1920 আৰু 1919 চনৰ মাজত। সেইটো মনত হ'ব, 1919 চনত জালিয়ানৱালা বাগ মাছাকাৰ হৈছিলে, হয় নাই? গতিকে 1919। হু অৰ্ডাৰ্ড দ্য ফায়াৰিং এট জালিয়ানৱালা বাগ? যোনটো জালিয়ানৱালা বাগত যিটো হত্যাকাণ্ড হৈছিলে তাত ফায়াৰিং কৰিছিলে, তাত এজন ব্ৰিটিছ অফিচাৰ আছিলে। ঠিক আছে, তেখেতৰ নাম আছিল জেনেৰেল ডায়াৰ, আৰু তেখেতে কি কৰিছিলে, এই হত্যাকাণ্ড কৰাইছিল, মানে অপেন ফায়াৰিং কৰিবলৈ অৰ্ডাৰ দিছিল। ঠিক আছে, জেনেৰেল ডায়াৰ অৰ্ডাৰ দ্য ছলজাৰ্ছ টু অপেন ফায়াৰ অন আনআৰ্ম প্ৰটেষ্টাৰ্ছ অন জালিয়ানৱালা বাগ। জালিয়ানৱালা বাগ মানে সেয়া বৈশাখী মৌচুম মানে আচলতে বহাগ বিহুৰ তাত যেনেকৈ বৈশাখী পালন কৰা হয়,
তো তেনে বতৰ আছিল। তো সকলোখিনি এখন ফিল্ডত গোট খাইছিল, মেলা লাগিছিল, সেই মেলাখনত মানুহখিনি গোট খাইছিল, ঠিক আছে। আৰু তেতিয়া তাত জেনেৰেল ডায়াৰে গৈ কিনি মানে যধে মধে গুলী চালনা কৰি দিছিল, অপেন ফায়াৰ কৰি দিছিল, ঠিক আছে, মানুহখিনিৰ মাজত। তো এইটো আছিল জালিয়ানৱালা বাগ মাছাকাৰ। গতিকে অপশ্যন নাম্বাৰ বি কাৰেক্ট হ'ব। 26 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য খিলাফত মুভমেণ্ট এবাউট? খিলাফত মুভমেণ্ট কি হয় আচলতে? খিলাফত মুভমেণ্ট কেতিয়া হৈছিল আৰু কি হয়? খিলাফত মুভমেণ্ট আছিল যোনটো হিন্দু মুছলিম ইউনিটি কেলিফ ইছ্যু। তো খিলাফত মুভমেণ্টটো মানে হৈছিলে কিহৰ কাৰণে? এই কেলিফেট যোনটো আছিল, কেলিফেটৰ ইছ্যু এটা হৈছিল, ঠিক আছে। এই কেলিফেটৰ কাৰণে খিলাফত মুভমেণ্টটো হৈছিল। গতিকে খিলাফত মুভমেণ্ট ৱাজ এবাউট দ্য প্ৰটেক্টিং দ্য তুৰ্কিছ কেলিফ ইউনাইটিং হিন্দু এণ্ড মুছলিম, ঠিক আছে। তো when did the non-cooperation movement started in India? non-cooperation movement মানে অসহযোগ আন্দোলন, য'ত মানে ব্ৰিটিছৰ লগত একো মানে কানেকশ্যন নাই, একো যোগদান নাই, ঠিক আছে, কৰ্পৰেট নাই মানে ব্ৰিটিছৰ লগত। তো নন কৰ্পৰেশ্যন মুভমেণ্ট কেতিয়া হৈছিল? সেইটো হৈছিল এই জালিয়ানৱালা বাগ মাছাকাৰ হৈছিলে যে তাৰপিছতে 1920 চনত। গতিকে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। তাৰপিছত when did the নন কৰ্পৰেশ্যন মুভমেণ্ট আস্ক ইণ্ডিয়ান টু ডু? নন কৰ্পৰেশ্যন মুভমেণ্টত ইণ্ডিয়ানসকলক, ভাৰতীয়সকলক কি কৰিবলৈ কোৱা হৈছিল? তেখেতক কৈছিল যে বয়কট ব্ৰিটিছ গুডছ এণ্ড অফিচেছ, ঠিক আছে। একোতে সহযোগ নাথাকিব, মানে ব্ৰিটিছৰ যিমানখিনি গুডছ আছিলে সেইখিনি বয়কট কৰিব লাগিব। তাৰপিছত অফিচেছখিনি মানে চাকৰি তাকৰি কৰিছে যদি বাদ দিব লাগিব চব, মানে আৰু অফিচত যাব নালাগিব। তো সেনেকুৱা ধৰণৰ অসহযোগ আন্দোলন। ইট আস্ক ইণ্ডিয়ানছ টু বয়কট দ্য ব্ৰিটিছ স্কুলছ, কোৰ্টছ, গুডছ এণ্ড ৰিজাইন ফ্ৰম দ্য গভৰ্ণমেণ্ট পজিশ্যনছ। তো গম পালে, স্কুল যাব মানা কৰিছিল, কোৰ্টছ নহ'ব, গুডছ একো বস্তু নহ'ব ব্ৰিটিছৰ দ্বাৰা, আৰু যদি কোনোবা কাম কৰিছিলে গভৰ্ণমেণ্ট অফিচত, গভৰ্ণমেণ্টৰ আণ্ডাৰত, তো সেইখিনি ৰিজাইন হ'ব। গতিকে সেইটো আছিল নন কৰ্পৰেশ্যন মুভমেণ্ট 1920। when was the Simon Commission sent to India? Simon Commission মানে ভাৰতলৈ কেতিয়া আহিছিল? সেয়া আহিছিল 1927, ঠিক আছে। The Simon Commission arrived in India 1927 to discuss the constitutional reforms. তাৰপিছত আহি গ'ল কুৱেশ্যন নম্বৰ 30, what was the main response of the Indians to the Simon Commission? Simon Commission মানে যি মানে ভাৰতলৈ আহিছিল, তাত মানুহবোৰে কি ৰেচপন্স দিছিল, ঠিক আছে। তো চবেই মানে এইটো প্ৰটেষ্ট কৰিছিল, চাইমন কমিশ্যন নালাগে বুলি। আৰু কি বুলি তাত মানে ধাৰণা কি বুলি দিছিল চাইমন গো বেক, ঠিক আছে। গতিকে ইণ্ডিয়ানছ গ্ৰেটেড চাইমন কমিশ্যন উইথ দ্য চাইমন গো বেক এজ ইট হেড ন' ইণ্ডিয়ানছ মেম্বাৰ্ছ। গতিকে মানে ইণ্ডিয়ানসকলৰ বাবে এখন কমিশ্যন বনোৱা হৈছিল, ঠিক আছে। কিন্তু তাত মানে ইণ্ডিয়াৰ কাৰণে পলিচি বনাব, কিন্তু তাত এজনো মানে ইণ্ডিয়ান নাছিল, চব হোৱাইটছ ব্ৰিটিছবোৰ আছিল সেই মানে সেইখনত, ঠিক আছে, কমিশ্যনখনত। গতিকে সেইখন মানে ৱেলকাম জনোৱা নাছিল মানে ইণ্ডিয়ানসকলে, কাৰণ ইণ্ডিয়াৰ কাৰণে যদি কিবা পলিচি বনায়, ইণ্ডিয়াৰ কাৰণে এখন কমিশ্যন বনায়, অৰ্থাৎ যদি ইণ্ডিয়াৰ মানুহ এটাও নাই, তো কেনেকৈ হ'ব? আমাৰ কাৰণে বনাব আৰু আমাৰ মানুহে নাই, ব্ৰিটিছকেইটাই বনাব, কিয় বনাব? তো সেইটোৱে চাইমন গো বেক। তাৰপিছত when did the civil disobedience movement started in? চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট কেতিয়া হৈছিল? এইটো হৈছিল 1930। তো মুভমেণ্টখিনি আপোনালোকে ক্ৰনলজিকেলি মনত থ'ব লাগিব, ঠিক আছে। প্ৰথমতে আছিল কি আছিলে? স্বদেশী কেতিয়া আছিল? 1905। তাৰপিছত ৰ'লেক্ট এক্ট আহিছিল কেতিয়া? এইবোৰ মানে আপোনালোকে মানে হিষ্ট্ৰী ক্লাছেছবোৰ চাব আমাৰ, তাতে পাই যাব, ঠিক আছে। ৰ'লেক্ট আহিছিল 1919। তাৰপিছত হৈ গৈছিল কি? নন কৰ্পৰেশ্যন মুভমেণ্ট। নন কৰ্পৰেশ্যন কেতিয়া আছিল? 1920। তাৰপিছত চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট CDM কেতিয়া আছিল? 1930। এইকেইটা মনত হ'ব। আৰু এটা হৈছিল 1905ত। ইমান ইজি কুৱেশ্যন নাহে, ফিৰবি মানে এইবোৰ আহি যায় কেতিয়াবা, মানে এটাতো আহে কেতিয়াবা, জানিবলগীয়া দৰকাৰ। আৰু এইটো যদি নাজানে তেতিয়া লাজৰ কথা হ'ব আৰু এইকেইটা যদি। তো গতিকে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টছ কেতিয়া হৈছিল? 1930। দ্য চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট বিগান ইন
26th January 1930 with the Gandhi's Salt March. What was the Gandhi's Salt March about? Gandhiৰ যোনটো Salt March আছিল, তো সেইটো কি আছিল? এইটো আছিল Gandhi's March to make salt challenging the British monopoly. আগতে মানে salt যি আমাৰ খোৱা নিমখ সেইটো কেৱল মানে ব্ৰিটিছে বনাইছিল, ইণ্ডিয়ানসকলক বনোৱাৰ পাৰ্মিশ্যন নাছিল মানে, ঠিক আছে। তো গান্ধীজীয়ে সেই চল্ট মাৰ্চৰ জৰিয়তে যোনটো ল আছিল সেইটো ব্ৰেক কৰিছিল, ঠিক আছে, নিজেই নিমখ বনাইছিল। তো সেইটো আছিল গান্ধীজ মাৰ্চ টু মেক সল্ট চেলেঞ্জিং ব্ৰিটিছ মনোপলি। তো এইটোৱে গান্ধী মাৰ্চ 240 মাইলছ তো দাণ্ডি, ঠিক আছে, সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে খোজকাঢ়ি গৈছিল। টোটেল আছিল ডিষ্টেঞ্চটো সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে গৈছিল 240 মাইলছ আছিল। তাৰপিছত কি কৰিছিল? ভায়োলেটিং ব্ৰিটিছ সল্ট মনোপলি। তাৰপিছত কৈছে হোৱাট ৱাজ দ্য গান্ধীজ ইউৰিন পেক্ট এবাউট? গান্ধীৰ যোনটো ইউৰিন পেক্ট আছিল, গান্ধী ইউৰিন পেক্ট, সেইটো কিহৰ ওপৰত আছিল? তো সেইটো এটা আছিল ছাছপেনশ্যন অফ দ্য চিভিল ডিছঅবিডিয়েণ্ট এণ্ড নেগচিয়েশ্যন। তো তেতিয়া কি হৈছিল সেইটো সময়ত? আচলতে ৰাউণ্ড টেবল কনফাৰেঞ্চ আছিল, ঠিক আছে, ৰাউণ্ড টেবল কনফাৰেঞ্চ হৈছিল। সকলোকে মাতিছিল মানে ব্ৰিটেইনত মানে, ঠিক আছে, ইংলেণ্ডত মানে, ঠিক আছে। তো তাত মানে গান্ধীজীয়ে যোৱা নাছিল, আৰু সেইটোৰ বাবে কিন্তু ইয়াত কি কৰিছিল তেখেতসকলে ডিছঅবিডিয়েঞ্চ মুভমেণ্ট কৰি আছিল। তো গতিকে গান্ধী আৰু ইউৰিনৰ মাজত মানে এখন সন্ধি হৈছিল যে যিবোৰ দাবী আছে দাবীবোৰ মানি লোৱা হ'ব, আৰু মানে যোনটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে তেখেতৰ হৈ গান্ধীজীয়ে মানে যাব লাগিব ৰাউণ্ড টেবল কনফাৰেঞ্চত। তো সেইটোৱে আছিল গান্ধী ইউৰিন পেক্ট। তো এইটো যদি ক'ব যাওঁ, দ্য গান্ধী ইউৰিন পেক্ট ছাছপেণ্ডেড চিভিল ডিছঅবিডিয়েঞ্চ এণ্ড ষ্টাৰ্টেড নেগচিয়েশ্যন বিটুইন দ্য গান্ধী এণ্ড ইউৰিন। তো সেইটোৱে আছিলে ৰাউণ্ড টেবল কনফাৰেঞ্চত যাব লাগে গান্ধীজী, আৰু চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট যোনটো কৰিছে তো সেইটো মানে কি কৰিব লাগে? খতম কৰি দিব লাগে। তো তাৰ ওপৰতে আছিল চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টৰ এইটো যোনটো গান্ধী ইউৰিন পেক্টটো। তো গান্ধী ইউৰিনৰ মাজত সন্ধি হ'ল, সন্ধিৰ মতে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টটো ৰখাই দিয়া হ'ব, আৰু গান্ধীয়ে গৈ ৰাউণ্ড টেবল কনফাৰেঞ্চ হৈছিল, 3টা ৰাউণ্ড টেবল কনফাৰেঞ্চ হৈছিল, প্ৰথমটোত জইন কৰা নাছিল, ঠিক আছে, তো ছেকেণ্ডটো জইন কৰা নাছিল। তো তেনেকৈ মানে এই গান্ধী ইউৰিন পেক্ট হৈছিল। তো ৱেন ৱাজ দ্য কমিউনেল এৱাৰ্ড এনাউন্সড? কমিউনেল এৱাৰ্ড কেতিয়া দিয়া হৈছিল? এইটো দিয়া হৈছিল, অপশ্যন নম্বৰ আছিল 1932ত। দ্য কমিউনেল এৱাৰ্ড ৱাজ এনাউন্সড ইন 1932 প্ৰপ'জিং ছেপাৰেট ইলেক্টৰেট ফৰ মাইনৰিটিজ। আগতে মানে কি কৰিছিল? ছেপাৰেট মাইনৰিটিজ মানে ইলেক্টৰেট, যেনেকৈ ইলেকশ্যন হৈছিলে ন, ইলেকশ্যনত মানে মাইনৰিটিজ কাৰণে বেলেগকৈ মানে ইলেকশ্যন হ'ব মানে, আৰু সেইবাবে কি কৰা হৈছিল? কমিউনেল এৱাৰ্ড দিয়া হৈছিল 1932ত। তো এইটো ইমান চাব নালাগে, এইটো এটাই কথা চাব লাগে যে কমিউনেল এৱাৰ্ড কেতিয়া দিছিল? 1932ত দিয়া হৈছিল। হোৱাট ডিড দ্য ক্ৰিপছ মিছন প্ৰপ'জ? ক্ৰিপছ মিছন প্ৰপ'জ কি কৰিছিল? সেয়া কৰিছিল ডমিনিয়ন ষ্টেটাছ ফৰ আফটাৰ WW2 মানে কি? ৱৰ্ল্ড ৱাৰ 2, ঠিক আছে, ৱৰ্ল্ড ৱাৰ হৈছিল। ৱৰ্ল্ড ৱাৰত মানে কি হৈছিল? মানে ব্ৰিটিছৰ ফালৰ পৰা ভাৰতলৈ প্ৰপ'জ আহিছিল যে ভাৰতীয়সকলে ব্ৰিটিছক সহায় কৰিব লাগে ৱৰ্ল্ড ৱাৰ 2ত। ৱৰ্ল্ড ৱাৰ 2 কেতিয়াৰ পৰা হৈছিল? 1939ৰ পৰা হৈছিল, হয়, ইফ আই এম নট ৰং। 1939ত কি হৈছিল? ৱৰ্ল্ড ৱাৰ ষ্টাৰ্ট হৈছিল, আৰু তাত মানে ব্ৰিটেইনক মানে সহায় কৰিবলৈ ইণ্ডিয়ানসকলৰ ওচৰত সহায় বিচাৰিছিল মানে, ঠিক আছে। তো তেখেতক কোৱা হৈছিল যে যদি কেনেবাকৈ ইণ্ডিয়াই সহায় কৰে তেতিয়াহ'লে কি কৰা হ'ব? ইণ্ডিয়াক ডমিনেন্ট ষ্টেটাছ দিয়া হ'ব আফটাৰ ৱৰ্ল্ড ৱাৰ 2। যেতিয়া ৱৰ্ল্ড ৱাৰ 2 খতম হৈ যাব, বিশ্বযুদ্ধ খতম হৈ যাব, তাৰপিছতে ইণ্ডিয়াক ডমিনেন্ট ষ্টেটাছ দিয়া হ'ব। তো সেইটো আছিল ক্ৰিপছ মিছনে সেই প্ৰপ'জটো লৈ ইণ্ডিয়ালৈ আহিছিল, ঠিক আছে। তো এইটো আছিল ডমিনেন্ট ষ্টেটাছ আফটাৰ ৱৰ্ল্ড ৱাৰ 2 মানে WW2। তো ক্ৰিপছ মিছন 1942 proposed dominant status after the World War II. তাৰপিছত when was the Quit India movement launched?
কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কেতিয়া হৈছিল 1942ত ঠিক আছে তো এইটোৱে যে দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন 8 আগষ্ট 1942 ডিমাণ্ডিং দ্য ইমিডিয়েট ব্ৰিটিছ উইথড্ৰল তো যিহেতু মানে 1939ৰ পৰা কি হৈ আছিল ৱৰ্ল্ড ৱাৰ হৈ আছিল হয় নাই ৱৰ্ল্ড ৱাৰ 2 হৈ আছিল তো ভাৰতীয়সকলে ভাবিছিল যে দিছ ইজ দ্য ৰাইট মমেণ্ট টু ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ এইটোৱে সঠিক সময় যিটো সময়ত মানে ভাৰতৰ পৰা ব্ৰিটিছক খেদাই পঠাব লাগে আৰু সেইমৰ্মে কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কৰা হৈছিল আৰু এই কুইট ইণ্ডিয়া মুভমেণ্টৰ মাজতে মানে ক্ৰিপছ মিছন আহিছিল কৈছিল যে ইণ্ডিয়াক ডমিনিয়ন ষ্টেটাছ দিয়া হ'ব আৰু এই ডমিনিয়ন ষ্টেটাছ কেতিয়া দিয়া হ'ব আফটাৰ দ্য ৱৰ্ল্ড ৱাৰ 2 ঠিক আছে আৰু সেইটো এটা নাম দিছিল জৱাহৰলাল নেহৰুৱে তাৰ নাম আছিল পোষ্ট ডেটেড চেক ঠিক আছে এইটো মনত হ'ব তো হোৱাট ৱাজ দ্য গান্ধীজ ফেমাছ শ্লোগান ফৰ দ্য কুইট ইন দ্য মুভমেণ্ট কুইট ইণ্ডিয়া মুভমেণ্টত কি বুলি কৈছিল সেইটো কৈছিল ডু অৰ ডাই দিছ ইজ দ্য ৰাইট মুভমেণ্ট টু ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ কৰো য়া মৰো ঠিক আছে ডু অৰ ডাই কৰা নহ'লে মৰা তো সেইটোৱে তো গান্ধীজ ফেমাছ শ্লোগান ফৰ দ্য কুইট ইন দ্য মুভমেণ্ট ৱাজ ডু অৰ ডাই আইদাৰ এচিভ ইণ্ডিপেণ্ডেঞ্চ অৰ ডাই ট্ৰাইং ঠিক আছে আচলতে এইটোৱে শেষ সময় উচিত সময় যে এইটো সময়তে ফুল ফ্লেজড একদম জোৰ লগাই দিব লাগে ইণ্ডিয়াক ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে ব্ৰিটিছৰ হাতৰ পৰা তো গান্ধীজী এইটো টাইমত শ্লোগান দিছিল কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত মানে ভাৰত ত্যাগ আন্দোলন যেতিয়া আছিল 1942 কি কৈছিল ডু অৰ ডাই হু ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি কোনে প্ৰতিষ্ঠা কৰিছিল তেখেতে কৈছিল সুভাষ চন্দ্ৰ বোস নেকি নহয় সুভাষ চন্দ্ৰ বোস য়েছ সুভাষ চন্দ্ৰ বোসে হ'ব হু ফাউণ্ডেড দ্য নেশ্যনেল ইণ্ডিয়ান আৰ্মি ফাউণ্ড কৰিছিলে সুভাষ চন্দ্ৰ বোস ঠিক আছে আচলতে এডোখৰত এটা টুইষ্ট আছে ঠিক আছে এজন ইণ্ডিয়ান নেশ্যনেল আৰ্মি বুলি কৈছে তো প্ৰথম ইণ্ডিয়ান নেশ্যনেল আৰ্মি কোনে প্ৰতিষ্ঠা কৰিছিল ফাউণ্ডিং কোনে কৰিছিল সেয়া কৰিছিল আচলতে মোহন দাস ঠিক আছে মোহন দাস নহয় আচলতে মোহন সিঙে কৰিছিল তো তেখেতে ফাউণ্ড কৰিছিল বাট কেতিয়া কৰিছিল এইটো 1942 পিছলৈ এই সুভাষ চন্দ্ৰ বোসে 1943 আকৌ কি কৰে এই যোনটো নেশ্যনেল ইণ্ডিয়ান আৰ্মি আছিলে সেইটো ৰিকনষ্ট্ৰাক্ট কৰে ঠিক আছে তো ৰিকনষ্ট্ৰাক্ট কৰে তো সেইটোৱে কথা মানে যদি আপোনালোকে যদি মোহন সিং দেখি নাপায় তেতিয়াহ'লে সুভাষ চন্দ্ৰ বোসটো মাৰিব ঠিক ৰাইট অপশ্যন যদি কেনেবাকৈ মোহন সিং দেখি পায় তেতিয়াহ'লে কি হ'ব এইটো মোহন সিঙে হ'ব ঠিক আছে তেতিয়া দুটা একেলগে নাথাকে অপশ্যন কেতিয়াও এটা মোহন সিং থাকিব নহ'লে সুভাষ চন্দ্ৰ বোস থাকিব দুটাৰ ভিতৰত কোনোবা এটা থাকিব ঠিক আছে তো ইয়াত লিখা আছে কিন্তু মানে মেইন কথা এইটো মোহন সিং হ'ব 1942 আৰু এইটো ৰিকনষ্ট্ৰাক্ট কৰিছিল মানে বস্তুটো বনাইছিলে প্ৰথমতে ফাউণ্ড কোনে কৰিছিলে সেইটো কৰিছিলে মোহন সিঙে কিন্তু একদম পূৰা কি বস্তুটো ষ্ট্ৰাকচাৰ কোনে কৰিলে ধুনীয়াকৈ বনালে কোনে সেইটো বনালে সুভাষ চন্দ্ৰ বোসে তো সেইটোৱে কথা when did the India gain independence from the British rule ইণ্ডিয়া ব্ৰিটিছ ৰুলৰ পৰা কেতিয়া ইণ্ডিপেণ্ডেঞ্চ পালে তো সেইটো আমি সকলোৱে জানো যে 15 আগষ্ট 1947 গতিকে ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেঞ্চ অন 15 আগষ্ট 1947 আফটাৰ ব্ৰিটিছ উইথড্ৰল তাৰপিছত আজি শেষৰটো প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল এয়া আছিল জৱাহৰলাল নেহৰু ঠিক আছে আৰু ইয়াতে কওঁ চৰ্দাৰ পেটেল কি আছিল হোম মিনিষ্টাৰ আছিল তেখেত আছিল কি VP মানে ভাইচ প্ৰেচিডেণ্ট আৰু তেখেত আছিল কি PM প্ৰাইম মিনিষ্টাৰ গতিকে এইখিনি আছিল জৱাহৰলাল নেহৰু become the first prime minister of the independent India in 15 August 1947 তো আজিলৈ ইমানতে সামৰিছোঁ আৰু ভিডিঅ'বোৰ চাই যাব ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা যদি প্ৰিপেৰেশ্যন কৰিছে এক্সামৰ বাবে তেতিয়াহ'লে চেনেলটো আপোনালোকৰ বাবে প্ৰিপেৰেশ্যনৰ কাৰণে
এনেই প্লেনিং বনাই থকাতকৈ এক্সিকিউট কৰিলে মানে মানুহে সফলতা বেছি সোনকালে লাভ কৰে। তো সেইটোৱে কথা। ধন্যবাদ।